ভিডিওটো ক্লিক কৰাৰ বাবে বহুত ধন্যবাদ আৰু আজি ভিডিওটো কি দেখাবলৈ গৈ আছো আপোনালোকে হয়তো থাম্বনেল চাই গম পাইছে আৰু আপোনালোকক ভিডিওটো মাজলে লৈ যাওঁ বলক আৰু এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তা আৰু আমি ওলাইছো শ্ৰী শ্ৰী পূৰ্ণিমাটি সত্ৰৰ নলগোৱা উৎসৱলে বুলি আৰু এয়া মোৰ মৰমৰ মা ওলাইছে সত্ৰলে বুলি আঘোণৰ পূৰ্ণিমা তিথিত এই সত্ৰত নলগোৱা উৎসৱ পালন কৰা হয় আৰু চমুকৈ আপোনালোকক এই সত্ৰৰ বুৰঞ্জী কৈ দিছো শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শ অনুসৰণ কৰি অনিৰুদ্ধদেৱে মায়ামৰা সমাজৰ এই পুৰণি সত্ৰখনত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহুতখিনি অৱদান আগবঢ়াইছে আৰু 1695 খ্ৰীষ্টাব্দত মধুৰ মূৰ্তিদেৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল 1706 খ্ৰীষ্টাব্দত পৰমানন্দ দেৱে স্থায়ীভাৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আৰু আহোমৰ সময়ত ব্ৰিটিছৰ শাসনকালত বহুত শোষণ হৈ থকা এই সত্ৰখন প্ৰায় 300 বছৰৰ পুৰণি আৰু এই সত্ৰখনৰ আঘোণৰ পূৰ্ণিমা তিথিত আজি নলগোৱা উৎসৱ অনিৰুদ্ধদেৱে এই ঠাইখনৰ পৰাই অসমীয়া সাহিত্য সমাজ সংস্কৃতিলৈ বহুতখিনি অৱদান আগবঢ়াই থৈ গৈছিল আৰু ভক্তিমংগল ঘোষা 182 জনা গীত মায়ামৰা গায়ন শৈলীত তেওঁ ইয়াৰ পৰা প্ৰকাশ কৰিছিল ভাগৱতৰ পঞ্চম স্কন্ধ তেওঁ ইয়াৰ পৰাই ৰচনা কৰিছিল অসমত মুঠ জনসংখ্যাৰ প্ৰায় 50% মায়ামৰা আছিল সেই সময়ত আহোমৰ শাসনৰ সময়ত আৰু সেই সময়ত শংকিত হৈ আহোম ৰজাই গুৰুসকলৰ ওপৰত বহুত অত্যাচাৰ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই এই সত্ৰখন বহুত জুৰুলা হৈ পৰিছিল এই সত্ৰখনত বহু বছৰৰ পুৰণি সাঁচিপতীয়া পুথি সংৰক্ষিত হৈ আছে চৰকাৰৰ অনুদানৰ অভাৱত এইখিনি নষ্ট হৈ গৈছে আৰু কালৰ গৰাহত হয়তো এদিন শেষ হৈ যাব আৰু এই সত্ৰখনত যথেষ্ট আন্তঃগাঁথনিৰো সমস্যা আছে পৰৱৰ্তী সময়ত এইখিনি চকু দিলে হয়তো পৰ্যটকৰো আকৰ্ষণস্থলী হৈ পৰিব
এনেকৈ গায়ন বায়নেৰে এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈ থাকে আৰু সকলোৱে ভক্তিভাৱে সেৱা আগবঢ়ায়। নতুন ধানেৰে পোৱা চাউলেৰে ইয়াত সাজত লগোৱা হয় আৰু সকলোৱে ভক্তিভাৱে সেৱা আগবঢ়াই মংগল কামনা কৰে। আৰু ইয়াৰ পৰাই মই সকলোলৈকে প্ৰাৰ্থনা জনাইছোঁ, সকলো ভালে থাকক, সকলোৰে দেহ মন সুস্থ হৈ থাকক, তাৰে কামনা কৰিছোঁ। আৰু এয়া ফটো দুখনমান তুলিলোঁ। ওচৰতে এখন ধুনীয়া সেউজীয়া বাগান আছে আৰু বাগান বুলি ক'লে মনটো এনেও ভালেই লাগে। এয়া আমাৰ গাঁৱৰে এজনী আইতাক কেপচাৰ কৰিলোঁ। তেখেতৰ যথেষ্ট বয়স হৈছে, তথাপি তেওঁ মানসিকভাৱে আৰু শাৰীৰিকভাৱে যথেষ্ট শক্তিশালী। আৰু এয়া ঘৰলৈ বুলি ওলাইছোঁ। বেলি ভটিয়ালেই সন্ধিয়া হ'লে আৰু আমাৰ গাঁৱত গাঁওখন আজি পোহৰময় হৈ আছে। কিমান এটা ধুনীয়া আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে হয়তো দেখিয়েই অনুমান কৰিব পাৰিছে, আৰু খালী চকুৰে দেখিলে যে কিমান বেছি ভাল লাগিব সেয়া হয়তো বুজি উঠিছে। আৰু আপোনালোক যদি এই সত্ৰলৈ আহিছিল মোক নিশ্চয়কৈ এটা কমেণ্ট কৰি জনাব। এই সত্ৰখন ইমান বেছি জনপ্ৰিয় নহয় যদিও উজনি অসমৰ প্ৰায়বোৰ ভক্ত ইয়ালৈ আহে। আৰু এয়া ভিডিঅ'টো শেষৰখিনি সময়ত উপস্থিত হৈছোহি। আৰু এয়া আঘোণৰ পূৰ্ণিমাৰ জোনটো, আৰু আজি আমাৰ পূৰ্ণিমাটি সত্ৰত নলগোৱা উৎসৱ পালন কৰা হয়। আৰু ভিডিঅ'টো কেনে পাই জনাব, যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো নতুন কোনোবা আহিলে ছাবস্ক্ৰাইব কৰি থৈ যাব। আপোনালোকৰ মৰমবোৰে মোক ভিডিঅ' বনাবলৈ দুগুণ উৎসাহ দিয়ে, গতিকে মোক অলপ সহায় কৰিব বুলি আশা কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।